Next question. Plane angle and solid angle have both unit and dimension, unit but no dimension, dimension but no units and no dimensions. কি কৈছে প্লেন এংগল আৰু সলিড এংগলৰ অপচন এ দুইটাৰে ইউনিট আছে ডাইমেনশনো আছে, বি ইউনিট আছে ডাইমেনশন নাই, সি ডাইমেনশন আছে ইউনিট নাই, ডি ডাইমেনশনো নাই ইউনিটো নাই। এটা কথা হল প্লেন এংগল আৰু সলিড এংগল দুইটাৰে কি আছে ইউনিট আছে। প্লেন এংগুলাৰ ইউনিট হল ৰেডিয়ান আৰু সলিড এংগুলাৰ হল ষ্টেৰেডিয়ান। কিন্তু ইহত দুইটাৰে কি নাই ডাইমেনশন নাই, এটা কি ডাইমেনশন লেস। সেইকাৰণে ইহতৰ কি আছে ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটিৰ ক্যাৰেক্টাৰিস্টিক্স আছে, মানে এটা আনটোৰ ওপৰত ইহতে ডিপেন্ড নকৰে, কিন্তু সিহঁতৰ ইউনিট আছে ডাইমেনশন নাই। সেইকাৰণে সিহঁতক কি বুলি কোৱা হয় সাপ্লিমেন্টাৰী ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি বুলি কোৱা হয়। এতিয়া আমাৰ অপচন কি হ'ব both unit and dimension, এইটো নহয়, ইউনিট বাট নো ডাইমেনশন, অপচন বি তো কাৰেক্ট। এইটো কেতিয়া আছিল নিট 2022